মই এই মুহূৰ্তত উপস্থিত আছোঁ ডবকাত উপস্থিত আছোঁ। আমাৰ সৈতে উপস্থিত আছে জাতীয় সংগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক। এই মুহূৰ্ততে আমাৰ হোজাই দেখা গৈছে, হোজাইত ইউনুছ তামুলী নামৰ এজন ব্যক্তি আহি বাঘ সেনা নামৰ এটা সংগঠন খুলিছে। এই বিষয়ে আমাৰ সাধাৰণ সম্পাদক হুমায়ুন কবিৰে কি ক'ব আপুনি? চাওক, ইউনুছ তামুলী কোন? এই মুহূৰ্তত যদি প্ৰশ্ন কৰিব লাগে ইউনুছ তামুলী কোন? কোনোবা স্বয়ংভূ পাবজ গোটা নেতা ক'ৰবাত নহয় ক'ৰবাত কিবা সংগঠন খুলিব আমি বহি থাকিম বা আমি চাই থাকিম? কি কথা হে? শিখাৰ দৰে আচৰণ কৰিব বিচৰা কোনোবাই যদি সংগঠন খোলে তাতে আমাৰ ক'বলগীয়া আচলতে বিশেষ একো নাথাকে। তথাপিও ক'ব বিচাৰিছোঁ, বিশেষভাৱে ধৰ্মীয় আৱেগ অনুভূতি দেখুৱাই কেইদিনমান পাছতে আচলতে সংগঠন খোলাৰ নাম দি অসমত আৰু এটা চান্দাবিজি সংগঠন কৰিব বিচাৰিছে নেকি? তেওঁ কি বিচাৰিছে? হু ইজ ইউনুছ তামুলী? ইউনুছ তামুলী কোন আৰু তেওঁ কিয় অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ অভিভাৱক নেকি যে তেওঁ দুদিন এদিন তেওঁ মিয়া প্ৰীতি দেখুৱালে বা সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ প্ৰীতি দেখুৱাইছে, তাৰ পাছতে কোনোবা বাঘ সেনা নে কিবা এটা সেনা তেওঁ খুলিব বিচাৰিছে? কি কথাহে? হাঁহি উঠে এনেধৰণৰ ব্যক্তিৰ ওপৰত। সঁচাকে তেওঁ কিয় এনেধৰণৰ মানে হঠাৎ পাবজ গোটা সংগঠন খুলিব বিচাৰিছে? তেওঁ কোনোবা ৰাজনৈতিক দলে ফাইনেন্স কৰি আছে? এই মুহূৰ্তত আমাৰ সন্দেহ উপজিছে। ক'ব বিচাৰিছোঁ যে এই মুহূৰ্তত হোজাইত ইউনুছ তামুলী আছে আৰু বিশেষভাৱে তেওঁ সংখ্যালঘু য'ত বেছি আছে বা বেছি সংখ্যক সংখ্যালঘু মানুহ আছে তাতে তেওঁ আচলতে বাহৰ পাতি আচলতে সংগঠন প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰিছে। গতিকে ইউনুছ তামুলী ধৰে এনেধৰণৰ স্বয়ংভূ নেতাক আমি হোজাই জিলাৰ পৰা সম্পূৰ্ণ নিষিদ্ধ কৰিছোঁ। হোজাই জিলাত ইউনুছ তামুলীৰ ন এণ্ট্ৰি। সেইটা স্পষ্টভাৱে ডিএন নিউজ প্লাছৰ সাংবাদিকৰ সন্মুখত স্পষ্ট কৰি দিলোঁ। হু ইজ ইউনুছ তামুলী? ইউনুছ তামুলী হোজাইত নিষিদ্ধ কৰা হৈছে, ন এণ্ট্ৰি। বাঘ সেনা নামত অভদ্ৰামী আৰু স্বয়ংভূ নেতাৰ কাৰ্যকলাপ আমি কোনো কাৰণতে গ্ৰহণ নকৰোঁ। হু ইজ ইউনুছ তামুলী? পুনৰ কৈছোঁ, ইউনুছ তামুলী কোন আৰু তেওঁ কিয় সংখ্যালঘু সম্প্ৰদায়ৰ ৰাইজৰ আচলতে আৱেগক জড়িত কৰি তেওঁ সংগঠনৰ নামত তেওঁ নতুন ৰাজনৈতিক দলৰ ছত্ৰছায়াত কাম কৰিব বিচাৰিছে? ইয়াক কোনো পধ্যে মানি নলওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।